নমস্কাৰ পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নিৰ পদুমণি চেতিয়া গাঁও প্ৰাথমিক বিদ্যালয়ত। এইখন বিদ্যালয় এতিয়া সাংঘাতিক এক সংকটৰ সন্মুখীন হৈছে, যিহেতু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই বিদ্যালয়খন বন্ধ কৰাৰ আচলতে যি ঘোষণা কৰিছে বা বন্ধ কৰিব বুলি যি আচলতে বাতৰি ওলাইছে, ইয়াক লৈ এতিয়া এইসকল লোক এতিয়া শংকিত হৈছে। এই স্থানীয় যিসকল লোক শিক্ষাৰ প্ৰতি সচেতন থকা এইসকল লোক এতিয়া ওলাই আহিছে এই বিদ্যালয়খন ৰক্ষা কৰিবলৈ। এই বৰষুণমুখৰ বতৰতো তেওঁলোকে ওলাই আহিছে শিক্ষাৰ যি প্ৰাথমিক শিক্ষাৰ স্থলী এই বিদ্যালয়খন তেওঁলোকে ৰক্ষা কৰিবলৈ ওলাই আহিছে, যিহেতু এইখন বিদ্যালয়ৰ পৰা এই অঞ্চলটোৰ বহু ছাত্ৰ ছাত্ৰী ওলাই গৈ শিক্ষা গ্ৰহণ কৰি ওলাই গৈ এতিয়া সমাজত প্ৰতিষ্ঠিত হৈছে। বহুত ছাত্ৰ ছাত্ৰী বিভিন্ন চৰকাৰী পদত বা বিভিন্ন উচ্চপদস্থ চাকৰিয়াল হৈ বা বিষয়া হৈ ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই বিদ্যালয়খন এতিয়া বন্ধ হোৱাৰ যি ঘোষণা হোৱাৰ লগে লগে কিন্তু এওঁলোক শংকিত হৈ পৰিছে। শিক্ষা বিভাগে ইতিমধ্যে 161খন বিদ্যালয় সমগ্ৰ অসমত 161খন বিদ্যালয় প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ যি নটিচ জাৰি কৰিছে, বা আনহাতে যোৰহাট জিলাৰ 7খন বিদ্যালয় প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব। মই স্থানীয় লোক আছে, তেওঁলোকৰ পৰা পোনপটীয়াকৈ মতামত ল'বলৈ চেষ্টা কৰিম। এখন প্ৰাথমিক বিদ্যালয়ৰ ভূমিকা গুৰুত্বৰ বহুত থাকে আচলতে। মূল কঠীয়াতলী শিক্ষাৰ মূল কঠীয়াতলী এই প্ৰাথমিক বিদ্যালয়। যদি এনেকুৱা এখন বিদ্যালয় এইখন গাঁৱৰ পৰা বা এইটো অঞ্চলৰ পৰা যদি বন্ধ হৈ যায়, তেতিয়া কিন্তু ক্ষতিগ্ৰস্ত হ'ব অঞ্চলটোৰ লোকসকল বা ছাত্ৰ ছাত্ৰীসকল। প্ৰতিক্ৰিয়া কি হ'ব? আচলতে শিশুসকলে হ'ল দেশৰ ধনী স্বৰূপ। এখন গাঁৱত এই শিশুসকলৰ এক অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকৰ গাঁওখনৰ শিক্ষানুষ্ঠানটো সেই বিদ্যালয়ৰ শিক্ষকসকলৰ অভিভাৱকসকলৰ ছাত্ৰসকলৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰে। এতিয়া পদুমণি চেতিয়া গাঁও অলপতে যিটো নিৰ্দেশনা ওলালে, পদুমণি চেতিয়া গাঁও প্ৰাথমিক বিদ্যালয় একমাত্ৰ এই অঞ্চলৰ ৰাজহুৱা অনুষ্ঠান। এই অনুষ্ঠানটো 2 কিলোমিটাৰ দূৰত্বৰ লাহিং কমাৰগাঁও মজলীয়া বিদ্যালয়ৰ লগত চামিলকৰণ কৰা যি নিৰ্দেশনা পাইছোঁ, তাত আমি মই উন্নয়ন সমিতিৰ সভাপতি হিচাপে অতি হতভম্ব হৈছোঁ। আৰু তাৰ প্ৰতিবাদত আজি ৰাইজ একত্ৰিত হৈছে প্ৰতিকূল বতৰকো নেওচি। এতিয়া স্থানীয় ৰাইজে যিকোনো বিনিময়ত আমাৰ এই বিদ্যালয়খন যি নিৰ্দেশনা সেই নিৰ্দেশনা স্থগিত ৰখাৰ আবেদন জনাইছে। ইতিমধ্যে আমি স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক আমি এই বিষয়ত যোগাযোগ কৰিছোঁ। তেখেতসকলক আমাৰ বিদ্যালয়খন যি নিৰ্দেশনা আছে চামিলকৰণৰ তাক বাতিল কৰিবলৈ অনুৰোধ জনাইছোঁ। এই বিদ্যালয়খন যোৱা 3টা বছৰে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুণগত মান অতি উন্নত হৈছে। বিদ্যালয়খনত বিগত 3টা বৰ্ষত ধাৰাসাৰে গুণোৎসৱত A+ পাবলৈ সক্ষম হৈছে। তাৰোপৰি বৰ্তমান 3জনকৈ মেধাৱী শিক্ষয়িত্ৰী আমাৰ এই বিদ্যালয়ৰ অলপতে নিযুক্তি দিছে, আৰু তেখেতসকলৰ তৎপৰতাত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আগবাঢ়ি গৈছে। তেখেতসকলে শৈক্ষিক দিশৰ উপৰিও নাচ গান আদি বিভিন্ন দিশত তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দান কৰিছে। গতিকে আমি স্থানীয় ৰাইজ তথা সকলোৱে একমুখে আমাৰ এই চৰকাৰী হঠকাৰী সিদ্ধান্তক আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আচলতে এটা কথা, শিক্ষাৰ অধিকাৰ যিখন আইনখনৰ মতে কিন্তু প্ৰাথমিক বিদ্যালয়ৰ যদি চামিলকৰণ কৰিবলগীয়া হয়, কিন্তু আধা কিলোমিটাৰ বা 1 কিলোমিটাৰ দূৰত্বতহে কিন্তু চামিল কৰিব পাৰে। কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে যে যিখন কমাৰগাঁৱৰ বিদ্যালয়ৰ লগত যিখন চামিলকৰণৰ কথা ইয়াত আহিছে, সেইখন বিদ্যালয় কিন্তু 2 কিলোমিটাৰ দূৰত্বত। শিক্ষা অধিকাৰ আইন কিন্তু উলংঘা হৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ, চমুকৈ কি ক'ব? আচলতে এই গোটেই প্ৰক্ৰিয়াটো চৰকাৰী যিটো ব্যৱস্থাটোৱে কিন্তু এই স্থানীয় লোকসকলৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত কিন্তু অন্ধকাৰ কৰিব। অন্ধকাৰ মানে ইতিমধ্যে অন্ধকাৰৰ দিশে গৈ আছে। কথাটো হ'ল কি, যিটো চৰকাৰৰ জনসংখ্যা নীতি, আমাৰ যি গাঁও অঞ্চলেই হওক বা আমাৰ যি সম্প্ৰদায়ৰ যিখিনি মানুহৰ এতিয়া জনসংখ্যা যদি আপুনি চায়, মানে আপুনি একেবাৰে ন্যূনতম। এতিয়া যি ৰাজ্য চৰকাৰে আমাৰ নীতি ঘোষণা কৰিছে যে এটা পৰিয়ালৰ মাত্ৰ এজন বা দুজন। গতিকে আমি যিটো ইয়াত দেখিবলৈ পাইছোঁ, যাতে 1 বা 2জন হ'লে আমাৰ গাঁৱৰ যিটো পৰিৱেশ, কিছুমানটো ওলাই গৈছে এইখন বিদ্যালয়ৰ পৰা গৈ পেলাই বহুত আপোনাৰ ডক্টৰ ইঞ্জিনিয়াৰৰ পৰা বহুতখিনি চাকৰিৰ পৰা বেংক আদি কৰি গোটেইখিনি শিক্ষা ব্যৱস্থা পাই এইখন স্কুলৰ পৰাই গৈছে। এইখনতে পঢ়া নেকি? হয়, মই এইখনতে পঢ়া। আৰু এইখন বিদ্যালয়তে ইয়াত যিমানখিনি আছে, গতিকে এইখিনি চব এই গাঁৱৰ এই স্কুলখনতে পঢ়া। আপোনালোকৰ এই বিদ্যালয়ৰ পৰা গৈ পিনি ভাল কিবা এটা হৈ থকা দেশী বিদেশে থকা কোনোবা তেনেকুৱা নাম আছে নেকি? তেনেকুৱা মনত পৰা কোনোবা আছে নেকি? এতিয়া কথাটো হ'ল কি, আমাৰ যিজন এতিয়া তেখেত প্ৰেচিডেণ্ট হৈ আছে, তেখেতে এইখন বিদ্যালয়ৰ পৰাই
পঢ়ি পেলাই তেখেতে বেংকৰ এজন বিষয়া হৈ ৰিটায়াৰ হৈ আহিছে আৰু তেনেকুৱা বহুত উদাহৰণ আছে এই বিদ্যালয়ত পঢ়ি পেলাই বহুত যোৱা মই গতিকে এতিয়া ক'ব নোৱাৰিম যে আমুকত আছে বুলি বেংক ধৰক ডিফেন্সতে হওক বহুতখিনি মানুহ ইয়াৰ পৰা পঢ়ি পেলাই যোৱা আৰু এটা কথা ঠিক যদি কেনেবাকৈ যদি এই বিদ্যালয়খন বন্ধ হৈ যায় কিন্তু অনাগত দিনত এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ব আৰু এটা কথা মই এইখিনিতে উল্লেখ কৰোঁ যে স্থানীয় যিসকল লোক বা অভিভাৱকসকলেও ইয়াত কিন্তু দায়িত্ব আছে আমাৰ দায়িত্বটো হ'ব লাগে কি শিক্ষা আৰু স্বাস্থ্য চৰকাৰৰ পৰা বিনামূলীয়াকৈ আমি ল'ব লাগে আমি ৰাজহ আমি দিওঁ আমি টেক্স দিওঁ আমি ভোট দিওঁ আমাৰ এই দুটা অধিকাৰ কিন্তু আমাৰ মূল গুৰুত্বপূৰ্ণ এইসমূহ বিদ্যালয় জীয়াই ৰখাৰ ক্ষেত্ৰত দায়িত্ব কিন্তু স্থানীয় লোকৰো আছে মই আৰু আছে মহিলা এই বিদ্যালয়খনক আপোনালোকে ৰক্ষা কৰিব পাৰিবনে এই বিদ্যালয়খন ৰক্ষা কৰাৰ স্বাৰ্থত সকলো গাঁওবাসী একত্ৰিত হৈ ওলাই আহিছে মই ভাবোঁ সকলো যদি গাঁওবাসী দলে বলে সহায় সহযোগ কৰে ৰক্ষা কৰিব পাৰিব আৰু শিশুসকল যিবোৰ প্ৰাইভেট স্কুলত দিছে যদি এই স্কুলখনতে তেওঁলোকে এডমিশ্যন দিয়ে যথেষ্ট উপকৃত হ'ব কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব আছে যে যাতে ছাত্ৰ ছাত্ৰী বঢ়াব পাৰি তাৰ কাৰণে কিন্তু স্থানীয় লোকেও এইটো সহযোগ কৰিব লাগিব হয় স্থানীয় লোকে সহযোগ কৰিব লাগিব স্থানীয় লোকৰ সহযোগত এই স্কুলখন ৰ'ব বুলি মই ভাবিছোঁ আপুনি কি ক'ব মই ভাবোঁ আমাৰ যিবিলাক অভিভাৱকে বেলেগ ধৰক প্ৰাথমিক বিদ্যালয়ত দি থৈছে তেওঁলোকে যদি আহি ইয়াত তেওঁলোকৰ ল'ৰা ছোৱালীকেইটাক যদি ইয়াত এডমিশ্যন দিয়ায় তেতিয়া আমি ভাবোঁ নিশ্চয় এই স্কুলখন চৰকাৰে যিটো সিদ্ধান্ত লৈছে সেইটো বাতিল কৰিব বুলি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰী কম হোৱাৰ অজুহাততে বন্ধ হৈছে স্থানীয় লোকে যদি সকলোৱে যদি মিলি ইয়াত যদি নামভৰ্তি কৰে তেতিয়াহ'লে নিশ্চয় ৰক্ষা পৰিব আৰু নিশ্চয় আৰু মন্তব্য কি ক'ব বাইদেউ আমি এইটোৱে কওঁ যে আমি স্কুলখন বচাব লাগে সেইটোৱে আমি আপোনাৰ সন্তানে পঢ়ে নেকি ইয়াত নাই মোৰ বেছি দিন হোৱা নাই কি ক'ব বাইদেউ মই সেইটোকে কৈছোঁ মোৰ ল'ৰা ছোৱালী ইয়াতে পঢ়ি ডাঙৰ দীঘল হ'ল এটা BA পাছ কৰিছে হেৰিয়ৰ এইটো কি কয় এই বেংকত সোমাই আছে তাৰপৰা ডাঙৰটোও তেনেকৈ হেৰি কৰিছে সিও গুৱাহাটীত আছে ইয়াতে পঢ়ি যাওঁ সেইকাৰণে ভাবিছোঁ এইখন স্কুল থাকিলে ভাল আমাৰ ল'ৰা ছোৱালীবোৰ ইয়াতে শিক্ষা ভাল হ'ব ইয়াকে কৈছোঁ কিবা ক'ব নেকি ভৱিষ্যত যদি মোৰ তেনেকুৱা সন্তান হয় মই এখন স্কুলত দিম কিন্তু স্কুলখন থাকিব লাগে একদম গুৰুত্বপূৰ্ণ কথা যদি এইটো সিদ্ধান্ত যদি সকলোৱে লয় যদি প্ৰাথমিক বিদ্যালয় এইখন প্ৰাথমিক বিদ্যালয়ত বা গাঁৱৰ নিজৰ কাষৰ বিদ্যালয়খনত যদি নিজৰ সন্তানক পঢ়াম বুলি যদি দৃঢ় সংকল্প লয় আৰু এই বিদ্যালয়খনত যেতিয়া তেওঁ নিজৰ সন্তানক এই বিদ্যালয়ত নামভৰ্তি কৰাব তাৰপিছতো দায়িত্ব থাকিব যে আপোনালোকক যেতিয়া মাতিব এতিয়া আজিকালি কি হয় চৰকাৰী স্কুললৈ নামভৰ্তি দিয়ে কিন্তু মাতিলে নাহে কিন্তু প্ৰাইভেট স্কুলত 10 কিলোমিটাৰ হওক 20 কিলোমিটাৰ হওক কিন্তু তালৈ কিন্তু যায় সেইটো কথাটো নিশ্চয় হয় সেইটো হয় থাকিব লাগিব চব মাতি আহিব লাগে কিছুমানতো নাহে আজিকালি ভাল বেলেগ স্কুল যোৱাটো খুব ভাল বুলি ভাবে কিন্তু চৰকাৰী স্কুলখনৰ অহাটো বহুত টান বুলিয়ে ভাবে আজিকালি সেইকাৰণে আহিব লাগে ভৱিষ্যত হ'লে মই কিন্তু ইয়াতেই দিম নিশ্চয়কৈ এইগৰাকী মহিলাৰ কথা শুনিলে তেওঁ দৃঢ় সংকল্প মানে সন্তান হোৱাৰ পিছত কিন্তু তেওঁ এইখন বিদ্যালয়তে নামভৰ্তি কৰোৱাব এনেকুৱা ধৰণৰ যদি মানসিকতা থাকে কিন্তু এই বিদ্যালয়বিলাক কেতিয়াও মৰি নাযায় চৰকাৰী বিদ্যালয়বিলাক জীয়াই থাকিব আৰু মই এইটো কাৰণে কৈছোঁ যে চৰকাৰী বিদ্যালয়ত যাৰ সামৰ্থ্য আছে আৰ্থিকভাৱে যিবিলাক সবল মানুহ সেইবিলাকে প্ৰাইভেট স্কুলত দিছে কোনো কথা নাই যিবিলাক কিন্তু আৰ্থিকভাৱে দুৰ্বল মানুহ সেই মানুহবিলাকে ক'ত যাব সেইবিলাক মানুহেতো এই কাষৰীয়া এনেকুৱা চৰকাৰী বিদ্যালয়তে যাব আৰু যদি এই বিদ্যালয়বিলাক যদি বন্ধ হৈ যায় তেতিয়াহ'লে সেই মানুহবিলাকৰ কিন্তু সাংঘাতিক অসুবিধা হ'ব আৰু শিক্ষাৰ পৰা কিন্তু বহু ছাত্ৰ ছাত্ৰী বঞ্চিত হ'ব এই পদুমণি চেতিয়াগাঁও এখন বিদ্যালয় যিহেতু বন্ধ কৰাৰ ঘোষণা হোৱাৰ পাছতে এই ছাত্ৰ ছাত্ৰীসকলৰ মনবিলাকো মৰি গৈছে বা ইয়াৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰো মন আচলতে ভাগি গৈছে কিন্তু এনে সময়ত কিন্তু এটা কথা মই উল্লেখ কৰিব লাগিব যে এই ছাত্ৰ ছাত্ৰীসকল পূৰ্বতে যি ধৰণৰ আচলতে তেওঁলোকৰ শিক্ষা যেনেধৰণে পাই আছিলে কিন্তু এতিয়া যিসকল শিক্ষক শিক্ষয়িত্ৰী আহিছে বা তেওঁলোকৰ প্ৰচেষ্টাত কিন্তু এই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ গুণগত মান বাঢ়িছে তেওঁলোকে কিন্তু প্ৰাইভেট স্কুলৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ দৰে তেওঁলোকে এতিয়া
শিক্ষা লাভ কৰিছে আৰু মোৰ লগত যিহেতু আপোনালোকে দেখিলে তেওঁলোকে এটা ইংৰাজী কবিতা তেওঁলোকে আমাৰ আগত গাই শুনালে মই বাইদেউ আছে মই বাইদেউৰ লগত কথা পাতিব চেষ্টা কৰিম আপোনালোকৰ প্ৰচেষ্টাত আচলতে ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট ইম্প্ৰুভ হৈছে পঢ়াৰ ক্ষেত্ৰত কেনেকৈ ধৰণে এই ছাত্ৰ ছাত্ৰীখিনিক আপোনালোকে শিক্ষাদান কৰে অলপ যদি কয় আপুনি বহুত কষ্ট হৈছিলে মই যোৱা বছৰ আহিছোঁ ইয়াত ছিংগল ট্ৰান্সফাৰত অহাৰ পিছত যথেষ্ট কষ্ট হ'ল কাৰণ তেওঁলোকে বেছটো অকণমান নাছিলে যিহেতু এইটো স্কুলত 0 টিচাৰ হৈ আছিলে আৰু যেতিয়া আমাৰ এপইণ্টমেণ্টটো হ'ল আমাৰ ছিংগল ট্ৰান্সফাৰত আহিলোঁ বহুত ভালেমান কষ্ট হ'ল যিটো বস্তু আমি ক্লাছ 1ক দি আছিলোঁ ছেইম বস্তু আমি ক্লাছ 4কো দিব লগা হ'ল ক্লাছ 5 তেতিয়া নাছিলে কিন্তু তেতিয়া তাৰ পাছত আমি ভাবিলোঁ নহয় যদি আমি 0 পৰা নিদিওঁ তেতিয়াহ'লে ল'ৰা ছোৱালী আগবাঢ়ি লাভ নাই অকল চিলেবাছটো কমপ্লিট কৰিলে আমাৰ মেইন উদ্দেশ্যটো নহয় আমি তেওঁলোকৰ ৰাইটিঙৰ পৰা আৰম্ভ কৰি ৰিডিঙৰ পৰা আৰম্ভ কৰি আগতে এইবোৰ ঠিক কৰি ল'লোঁ তাৰপিছতে মই ভাবিলোঁ নহয় চিলেবাছটো কমপ্লিট কৰা মোৰ মেইন উদ্দেশ্য নহয় মোৰ মেইন উদ্দেশ্য হয় ল'ৰা ছোৱালী বেছিকটো শিকি লওক চিলেবাছ দুটা চেপ্টাৰ কম হ'লেও চলিব কিন্তু যদি বেছিকটো ক্লিয়াৰ নহয় পিছত গৈ পেলাই তেওঁলোকে কষ্ট পাব যিমান দিন আছোঁ সিহঁতৰ লগত বহুত কষ্ট কৰিলোঁ হাতে কামে চব আমি হাতৰ বহুত বস্তু বনাইছোঁ সিহঁতি পাৰ্টিচিপেট কৰিছে আগতে নজনা বস্তু শিকি আছে মই সদায় তেওঁলোকৰ লগত ছেটাৰডে ক্লাব ৰাখোঁ ছেটাৰডে ক্লাবত ঢেৰ বস্তু আমি শিকাওঁ ৰিডিং ৰাইটিং সেইবোৰ তাৰপিছত কাৰ্চিভ ৰাইটিং সেইবোৰ গোটেইখিনি আৰু মানে চাফাকৈ কেনেকৈ লিখিব লাগে ক্লিনলিনেছৰ ওপৰত আৰু মানে ঢেৰ বস্তু শিকাই আছোঁ এতিয়া আমি ইংলিছত বহুত গুৰুত্বপূৰ্ণ মানে ভাবিছোঁ আৰু তেওঁলোকে ইমান সহজে লৈছে আমিহে ভাবোঁ তেওঁ কষ্ট হ'ব কিন্তু ল'ৰা ছোৱালী বহুত ধুনীয়াকৈ ল'ব পাৰিছে ইংৰাজী কবিতা এটা তেওঁলোকে আমাৰ আগত য়েছ তেওঁলোকে এতিয়া ৰিডিং পাৰিছে যথেষ্ট ভালকৈ পাৰিছে ক্লাছ 1এও পাৰিছে ক্লাছ 5এও পাৰিছে তো সেইটো মই ভাবোঁ এবছৰ তেওঁলোকে ভালেমান FLN যিটো চৰকাৰৰ মেইন এটা মটিভ ৰাখিছে FLN 27লৈকে আমাৰ কমপ্লিট হ'ব লাগে সেই FLNত আমাৰ ল'ৰা ছোৱালী কিন্তু সক্ষম হৈছে বুলি ভাবোঁ আৰু ভালেমান আৰু মানে আৰু এচিভ কৰিবলৈ বাকী আছে কিন্তু বহুত ভালেমান মানে আমি এচিভ কৰিবলৈ সক্ষম আপোনাৰ পৰিচয়টো আপুনি ক'ৰ পৰা আহে আৰু আপোনাৰ নামটো যদি আপুনি আমাৰ আগত কয় মই কৃষ্ণবালা মিশ্ৰা মই যোৰহাটৰ পৰা আহোঁ JPRৰ পৰা যথেষ্ট কষ্ট হয় 8টা বজাত স্কুলৰ কাৰণে মই একদম ৰাতিপুৱা 6টা বজাতে বাছ ধৰি পেলাই 5টা আহোঁতে যাওঁতে 5টা গাড়ী সলাই পেলাই যাওঁ আৰু যথেষ্ট ৰাস্তা বেয়া কিন্তু তথাপিও একদম টাইম মতে 7:10 7:15 মানত মই স্কুল পাই যাওঁগৈ আৰু সেইটো কাৰণেই পাওঁ কি এটা সদায় এটা থাকে আগ্ৰহ এটা থাকে ল'ৰা ছোৱালীক আজি কি দিম নতুন কি দিব পাৰোঁ মই ৰাতি সেইটোৱে ভাবি থাকোঁ ইউটিউবো চাওঁ কিবা এটা নতুন যদি দিব পাৰি যিটো বস্তু অলৰেডি জনা বস্তুটো দিয়া লাভ নাই কিন্তু কি নজনা বস্তু যদি সিহঁতি পায় যিহেতু মই অলৰেডি কাৰ্মেলৰ পৰা পঢ়ি অহা ষ্টুডেণ্ট তো আমি ভালেমান এটা বহুত ভাল পৰিৱেশৰ পৰা আহিছোঁ তো মই সদায় ভাবোঁ যদিও কাৰ্মেলত তেওঁলোকেও যাব নোৱাৰিছে আমি যেহেতু অলৰেডি এক্সপিৰিয়েঞ্চড আমি যদি সেই এক্সপিৰিয়েঞ্চটো তেওঁলোকৰ লগত অকণমান হ'লেও শ্বেয়াৰ কৰিলে তেওঁলোকৰ ভালেমান মানে উন্নতি হ'লহেঁতেন আৰু এইটো আমি কৰি আছোঁ দাদা আৰু বহুত ভালেমান আমি লাভো পাইছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এনেকুৱা যদি শিক্ষক থাকে বা শিক্ষয়িত্ৰী থাকে তেতিয়াহ'লে কিন্তু চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও কিন্তু কাৰ্মেলতৰ শিক্ষা পাব এই কিন্তু কথাটো কিন্তু গ্যাৰাণ্টি এইসকল ছাত্ৰ ছাত্ৰী চব কিমান মৰম লগা ছাত্ৰ ছাত্ৰী এইসকল কেনেকুৱা লাগিছে পঢ়ি কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে বাইদেউ একদম ধুনীয়াকৈ পঢ়ায় কেনেকুৱা লাগিছে তোমাৰ নামটো কি মোৰ নাম নমস্কাৰ শ্ৰী এলিন বৰা এলিন তোমাৰ নামটো নমস্কাৰ মোৰ নাম পৰশমণি বৰা চাওক এইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জড়িত হৈ আছে আৰু সেই ভৱিষ্যত আচলতে চৰকাৰে শিক্ষা বিভাগে গুৰুত্ব দিব লাগিব এইসকলক শিক্ষাৰ পৰা বঞ্চিত নকৰিব ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ